এই মুহূৰ্তত ৰাজ্যৰ শিক্ষা বিভাগক লৈ জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ শিক্ষা বিভাগৰ এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যত বন্ধ হ'ব পুনৰ বহু সংখ্যক বিদ্যালয়। ইতিমধ্যে শিক্ষাৰ্থীৰ অভাৱৰ অচিলাত ৰাজ্যৰ বন্ধ হৈছে ৮ সহস্ৰাধিক বিদ্যালয়। এবাৰ নতুনকৈ বন্ধ হ'ব ১৬১খন বিদ্যালয়। কোন জিলাত কিমান বন্ধ হ'ব তাৰ তালিকা প্ৰকাশ হৈছে। চৰকাৰী খণ্ডৰ বিদ্যালয়ত তলা ওলমাই বন্ধ কৰাৰ বাবে শিক্ষা বিভাগে চলোৱা অভিযান অব্যাহত আছে। প্ৰয়োজনীয় সংখ্যক শিক্ষাৰ্থী বিদ্যালয়সমূহত কিয় নাই তাৰ কাৰণ উলিয়াই নিৰাময়ৰে নামভৰ্তি বৃদ্ধি কৰাৰ বাবে প্ৰচেষ্টা চলোৱাৰ পৰিৱৰ্তে এখনৰ পাছত আনখনকৈ বিদ্যালয় একত্ৰীকৰণৰ নামত বন্ধ কৰা হৈছে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে আকৌ বন্ধ কৰিব ১৬১খন বিদ্যালয়। উল্লেখযোগ্য যে যোৱা মে' মাহৰ আৰম্ভণিতে মুঠতে ৯৬খন হাইস্কুল আৰু ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বন্ধ কৰি দিয়া হৈছিল। শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত এই চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হৈছে। চৰকাৰী শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি নিৰ্মাণৰ নামত সমগ্ৰ শিক্ষা বিভাগে শ কোটি টকা ব্যয় কৰি আছে। শিক্ষাখণ্ডৰ গুণগত মান বৃদ্ধি কৰিবলৈ মেধাসম্পন্ন শিক্ষক চৰকাৰী বিদ্যালয়সমূহত নিযুক্তি দি অহা হৈছে। সেই সময়ত শিক্ষাৰ্থীৰ অভাৱত এখনকৈ বিদ্যালয় বন্ধ হৈ পৰিছে। চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয় প্ৰতিষ্ঠানত উদগনি যোগাই শিক্ষানুষ্ঠান বন্ধ কৰাৰ অভিযান চলোৱা বুলি ইতিমধ্যে কেইবাটাও বিৰোধী দলে অভিযোগ উত্থাপন কৰিছিল। বিজেপি চৰকাৰৰ ক্ষমতাত বহাৰ পৰা ইতিমধ্যে প্ৰায় ৮,০০০ৰো অধিক বিদ্যালয় শিক্ষাৰ্থীৰ অভাৱত বন্ধ কৰি দিয়া হৈছে। পুনৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে যি ১৬১খন বিদ্যালয় বন্ধ কৰাৰ তালিকা প্ৰকাশ কৰিছে তাৰ ভিতৰত মাজুলীতে আছে সৰ্বাধিক সংখ্যক শিক্ষানুষ্ঠান। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিদ্যালয় বন্ধৰ যি তালিকা প্ৰস্তুত কৰিছে সেই তালিকাত বন্ধ হোৱা বিদ্যালয়সমূহ কোন বিদ্যালয়ত একত্ৰীকৰণ হ'ব তাৰ তালিকাও প্ৰকাশ কৰিছে। বৰপেটা জিলাত ৬খন, বঙাইগাঁও জিলাত ১৪খন, কাছাৰত ৯খন, চৰাইদেউত ১খন, ডিব্ৰুগড়ত ৫খন, গোৱালপাৰাত ৩খন, হাইলাকান্দিত 10খন, হোজাইত 3খন, যোৰহাটত 7খন, কামৰূপ মহানগৰত 4খন, কৰিমগঞ্জত 18খন, লখিমপুৰত 19খন, মাজুলীত 31খন আৰু মৰিগাঁৱত 3খন, নগাঁৱত 7খন, নলবাৰীত 6খন, শিৱসাগৰত 8খন আৰু শোণিতপুৰত 3খন আৰু তিনিচুকীয়াত 4খন বিদ্যালয় বন্ধ কৰি ওচৰৰ আন বিদ্যালয়ত একত্ৰিত কৰা হ'ব। ইফালে ৰাজ্যত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে জয়যাত্ৰা অব্যাহত ৰাখিছে। আনফালে এখনৰ পাছত আন এখন চৰকাৰী বিদ্যালয়ত ওলমিছে তলা। ইপিনে হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ যি অভিযান চলিছে তাৰ পৰা অদূৰ ভৱিষ্যতে চৰকাৰী বিদ্যালয় থাকিব নে নাথাকিব বুলি প্ৰশ্নৰ অৱতাৰণা হৈছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।